আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ ভূমিখণ্ডৰ সমগ্ৰ অঞ্চলটোৰ চিনাকি দিব পৰাকৈ এটা নাম তেতিয়াও নিৰ্ণয় হোৱা নাই। যিটো অঞ্চলত যিয়ে শাসন কৰে, যিয়ে য'ত ৰজা হয়, সেই ফৈদৰ নামেৰেই বা ৰাজবংশৰ পৰিচয় দিয়া নামেৰেই ৰাজ্যখণ্ডৰ নামকৰণ কৰা হয়। ভোট ৰাজ্য, অঁকা ৰাজ্য, দফলা ৰাজ্য, মটক ৰাজ্য, মৰাণ ৰাজ্য, চুতীয়া ৰাজ্য, আহোম ৰাজ্য, কছাৰী ৰাজ্য, খৈৰামী বা খাচী ৰাজ্য, জয়ন্তীয়া ৰাজ্য, গাৰো ৰাজ্য, কোঁচ ৰাজ্য, কমতা ৰাজ্য, গোভা, নেলি, ডিমৰীয়া, মিকিৰ বা কাৰ্বি ৰাজ্য, আৰু যে সৰু বৰ কটনা ৰাজ্য বা দেশ। এইবোৰ দেশৰ নৃপতি বা অধিপতি বা ৰজাবোৰৰ মাজতে নানান দন খৰিয়াল, সীমা বিবাদ, যুদ্ধ শান্তি। সৰু হওক ডাঙৰ হওক, প্ৰতিটো ৰজাৰ প্ৰধান লক্ষ্য নিজৰ দেশৰ সীমা বহলোৱা। দেশৰ সীমা বহল হ'লে প্ৰজাৰ সংখ্যা বাঢ়িব, প্ৰজাৰ সংখ্যা বাঢ়িলে ৰজাৰ শক্তি বাঢ়িব, ৰাজভঁৰালৰ ধন বাঢ়িব, খাদ্য বাঢ়িব, ৰজাৰ খেতিপথাৰত কাম কৰা হালোৱা খেতিয়ক বাঢ়িব, আৰু ৰজাঘৰৰ গোলাম চাকৰ দাস দাসী বাঢ়িব। এনেদৰে ৰজাৰ আৰু ৰাজ পৰিয়ালৰ আৰু অঙহী বঙহীৰ আৰু ৰজাৰ তলত ৰজাৰ হৈ শাসন কাৰ্য চলোৱা বিষয়াবোৰৰ সুখ সুবিধা বিলাস বৈভৱ বাঢ়িব, আৰু কাষৰ পাজৰৰ অন্য ৰজা বা মাটিগিৰিয়াই ভয় কৰি চলিব। এই ৰজাবোৰৰ সৰহভাগৰে নিজৰ শক্তিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস নাছিল। তলতীয়া ৰাজবিষয়া আৰু নিজ ৰাজ্যৰ সকলো প্ৰজাৰ আনুগত্যৰ ওপৰতো সম্পূৰ্ণ বিশ্বাস নাছিল। স্থায়ী দেশৰক্ষক সৈন্যবাহিনী নথকাৰ কাৰণে আৰু কাৰোবাৰ লগত যুদ্ধ বিগ্ৰহ লাগিলেহে ৰণ কৰিব পৰা ডেকালৰা বা এটা বয়সসীমাৰ ভিতৰৰ পুৰুষবোৰক অস্ত্ৰ দি ৰণ কৰিবলৈ পঠিয়াই দিয়া হৈছিল। নিজৰ ৰণকৌশল বা সামৰিক শক্তিক সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰাৰ কাৰণে আৰু তলতীয়া ৰাজবিষয়া আৰু প্ৰজাৰ বিশ্বস্ততাৰ বিষয়ে নিঃসন্দেহ হ'ব নোৱাৰাৰ কাৰণে এই ৰজাবোৰে নিৰ্ভৰ কৰিছিল অদৃশ্য কোনো দৈৱ শক্তিৰ ওপৰত। ৰজাঘৰৰ পূজ্য দেৱতাই বা প্ৰজাসাধাৰণৰ পূজ্য দেৱতাই যথাযোগ্য পূজা প্ৰাৰ্থনা ভোগ বলি পালে ৰজাক আৰু ৰাজ্যক ৰক্ষা কৰি দিবহি, এনে বিশ্বাস প্ৰায় বদ্ধমূল আছিল। ইয়াৰ ফলত সৰু ডাঙৰ সকলো ৰাজ্যতে নিজ নিজ ধৰ্মৰ যাজক আৰু পুৰোহিত শ্ৰেণীৰ অৱস্থান আছিল অপৰিহাৰ্য, আৰু স্থান আছিল সকলো প্ৰজাতকৈ ওপৰত। কিয়নো ৰজাক কুশলে ৰখা, ৰাজ পৰিয়ালক আৰু ৰাজ্যক ৰক্ষণাবেক্ষণ দিয়া, দেৱতাক ৰজাৰ হৈ সন্তুষ্ট কৰিব পাৰে কেৱল এই পূজাৰী পুৰোহিত আৰু ধৰ্মগুৰুবিলাকেহে। ৰজাবিলাকৰ নিজ নিজ ধৰ্মবিশ্বাস থাকিলেও দৈৱ অনুগ্ৰহ লাভ কৰিবৰ কাৰণে আৰু কোনো বিশেষ ধৰ্মৰ বিশেষ দেৱতা বা দেৱীৰ ক্ৰোধ আৰু অসন্তুষ্টিৰ পৰা ৰক্ষা পৰি থাকিবৰ কাৰণে নিজ ৰাজ্যত থকা অন্যান্য ধৰ্মৰ পুৰোহিত আদিৰ হতুৱাই বিধিৱত পূজা প্ৰাৰ্থনা কৰাইছিল, আৰু তাৰ কাৰণে পুৰোহিতবিলাকক ধন সোণ মাটি বাৰী চাকৰ বাকৰ সকলো দি সন্তুষ্ট ৰাখিছিল। সৰহভাগ পুৰোহিতৰে পৃষ্ঠপোষকক সন্তুষ্ট ৰখাই আছিল প্ৰধান ধৰ্ম। আনহাতে দেৱতাৰ অনুগ্ৰহ লাভ কৰিবৰ কাৰণে ৰজায়ো যাজক পুৰোহিতবোৰক সকলো প্ৰকাৰে সন্তুষ্ট ৰাখিবৰ যত্ন কৰিছিল। এনেদৰে এই ৰাজ্যবোৰত এক প্ৰকাৰ দ্বৈত শাসন চলি আছিল, নৃপতিৰ শাসন আৰু ধৰ্মগুৰুৰ শাসন। বহু সময়ত ৰজাতকৈ ধৰ্মগুৰুৰ প্ৰভাৱ প্ৰতিপত্তিহে অধিক হৈছিল। কিয়নো ৰজা বা ৰজাঘৰৰ লগত প্ৰজাসাধাৰণৰ পোনপটীয়া সম্পৰ্ক নাছিল।
কিন্তু ধৰ্মগুৰুজনে প্ৰৱৰ্তন কৰা ধৰ্মীয় বিধি বিধান বা আদেশ নিৰ্দেশ সেই ধৰ্মৰ অন্তৰ্ভুক্ত সকলো লোকে বিনা প্ৰতিবাদে মানি চলিছিল। গতিকে প্ৰজাই ৰজাৰ দায় যিদৰে নধৰিছিল তেনেকৈ গুৰুৰো দায় নধৰিছিল। ফলত অনাচাৰ ব্যভিচাৰো বহু সময়ত ধৰ্মৰ নামতে চলি আছিল। ধৰ্মৰ বিষয়ত ৰজাই হস্তক্ষেপ নকৰাটোকে উচিত বিবেচনা কৰিছিল। গতিকে ৰাজ আনুগত্যৰ ফাট নধৰোৱা পৰ্যন্ত যাৰ যি মন যায় নিজ নিজভাৱে ধৰ্মাচাৰ পালন কৰি যোৱাত ৰজাঘৰে প্ৰজাক আমনি নকৰিছিল। ৰজা সলনি হয়, ধৰ্ম সলনি নহয়। আৰু যেতিয়া কোনো এটা ধৰ্ম ৰাজধৰ্ম হৈ পৰে তেতিয়া সেই ধৰ্মৰ অন্তৰ্গত সকলো ভাল আৰু বেয়া, যুগোপযোগী বা যুগৰ লগত খাপ নোখোৱা সকলো বিধি সংস্কাৰ অপৰিৱৰ্তিতভাৱে চলি থাকে। ৰাইজৰ দুখ দুৰ্দশাৰ কাৰণে ৰাজ্য পৰিচালনাত শাসকবিলাকৰ বিফলতা বা দক্ষতাহীনতাক জগৰীয়া নকৰি দেৱতাৰ ক্ৰোধ বা অসন্তুষ্টিৰ দোহাই দি ৰজাক দোষমুক্ত কৰিছিল। এনে কৰোঁতে দেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে ৰজাঘৰে আৰু প্ৰজায়ো পূজা পাৰ্বণত অধিক খৰচ কৰি দেৱতাক সন্তুষ্ট কৰিবৰ ব্যৱস্থা লৈছিল। ফলত লাভ হৈছিল যাজক বা পুৰোহিতবিলাকৰ। নতুন নতুন মঠ মন্দিৰ সজা হৈছিল আৰু তাত নতুন নতুন পুৰোহিতৰ সংস্থান ওলাইছিল। আৰু তাৰ যোগে ধৰ্মীয় পৰম্পৰা স্থায়ী আৰু সম্প্ৰসাৰিত কৰাৰ সুবিধা হৈছিল। ধৰ্মপৰায়ণ ৰজা প্ৰজাৰ আস্থাভাজন হৈছিল। কাৰণ ধৰ্মৰ লগত ন্যায়পৰায়ণতা, উদাৰতা, সততা, প্ৰজাবৎসলতা আদি ভাল গুণবোৰ সদায় জড়িত কৰি ৰখা হৈছিল। যি ৰজাই গো ব্ৰাহ্মণ আদিক ৰক্ষণাবেক্ষণ দিয়ে সেই ৰজা আদৰ্শৱান, ভাল ৰজা বুলি পৰিগণিত হৈছিল। এটা বিশেষ নামেৰে পৰিচিত নোহোৱা এই ভূখণ্ডত বিভিন্ন ভূমিগিৰিৰ বা নৰপতিৰ প্ৰধান সমস্যা আছিল নিজৰ ৰাজ্যখণ্ডৰ সীমা অক্ষুণ্ণ ৰখা। জাতি গোষ্ঠীৰ দোহাই দি, পূৰ্বপুৰুষৰ কীৰ্তিকলাপৰ দোহাই দি, প্ৰতিপক্ষৰ সঁচা বা কল্পিত দোষ দুৰ্বলতা, দুষ্কৃতি, অপকৰ্মৰ দোহাই দি প্ৰজাবৰ্গৰ সমৰ্থন আৰু সাহায্য লাভৰ চেষ্টা কৰি ৰাজ্য সংৰক্ষণৰ বা শত্ৰুৰ পৰা নিৰাপদে ৰখাৰ ব্যৱস্থা কৰা হৈছিল। সুবিধা বুজি ৰাজধৰ্মৰ বা প্ৰজাৰ ধৰ্মৰ দোহাই দি ৰাজকুলৰ স্বাৰ্থ ৰক্ষা কৰাটো এটা পৰম্পৰাগত পদ্ধতি আছিল। দুখন ৰাজ্যৰ দুজন ৰজাৰ মাজত যুদ্ধ লাগে, প্ৰধানতঃ ৰজাৰ স্বাৰ্থত। এই বিষয়ত প্ৰজাৰ লগত আলোচনা পৰামৰ্শ কৰাৰ কোনো প্ৰয়োজন নাই। ৰাজ অভিমতেই জনমত, ৰাজ ইচ্ছাই জনতাৰ বা প্ৰজাৰ ইচ্ছা। সেয়ে ৰাজতন্ত্ৰ বা সামন্ততন্ত্ৰ য'ত প্ৰজা ৰজাৰ আজ্ঞাবহ, চিৰবাধ্য, দাসতকৈ একো বেছি নহয়। এই বিষয়ত যাজক বা পুৰোহিতবিলাক আছিল প্ৰজাৰ মাজত ৰাজ ইচ্ছাৰ এক প্ৰকাৰৰ ব্যাখ্যাকাৰী ৰাজপক্ষৰ প্ৰবক্তা। ভাৰতবৰ্ষৰ পূৰ্বাঞ্চল নদী, অৰণ্য আৰু পৰ্বত। নদীৰ পাৰে পাৰে, অৰণ্যৰ ভিতৰে বাহিৰে আৰু পৰ্বতৰ বসবাসৰ উপযোগী অঞ্চলত ওপৰত, নামনিত সৰু বৰ জনগোষ্ঠী। প্ৰত্যেকৰে আছে নিজস্ব ইতিহাস, নিজস্ব ৰীতি নীতি, নিজস্ব আচাৰ পদ্ধতি আৰু নিজস্ব ভাষা, দোৱান, মাত কথা। নিজস্ব ৰীতি নীতি, সংস্কাৰ আৰু বিশ্বাসৰ আবিষ্কাৰত গঢ়ি উঠিছে, বৰ্তি আছে একোটা ধৰ্ম। একোটা ধৰ্মৰ অৱলম্বনত গঢ়ি উঠিছে, বৰ্তি আছে একোটা জনগোষ্ঠীৰ বিশ্বাস, সংস্কাৰ, সামাজিক আচাৰ নীতি। কেতিয়াবা বাহিৰৰ পৰা অহা একোটা ধৰ্মই, একোটা শক্তিশালী সংস্কাৰ বা লোকাচাৰৰ ঢৌৱে থলুৱা ধৰ্ম সংস্কাৰৰ ভেটি জোকাৰি যায়, পৰিৱৰ্তন সাধে, ৰূপান্তৰ ঘটায়। সংঘাতৰ জন্ম হয়, সংঘৰ্ষ হয়, বুজাবুজি হয়, দিয়া লোৱাৰ মধ্যম পথ অনুসৰণ কৰা হয়। নদীদ্বীপ মাজুলী, দুখন নৈৰ মাজৰ ওখ ঠাই, উৰ্বৰা সমতল ভূমি। পূবা পশ্চিমাকৈ দুখন নৈ, বৰলুইতৰ পৰাই ফাটি আঁতৰি গৈ আকৌ লুইতৰ লগতে মিলিছে এই নৈ। মাজত আঁকোৱালি লৈছে গছে বনে মুকলি পথাৰে ভৰা এচিতা দীঘল মাটি। তাৰো মাজত সৰু বৰ নৈ নিজৰা। শতকাই একোৱে নাপায়। নাও বা ভোৰেৰে পাৰ নহ'লে বাহিৰৰ পৰা মাজুলীলৈ কোনো এনেই সোমাব নোৱাৰে। উত্তৰৰ পানী খুটা কিছু ঠেক, খৰালি পানী শুকালে টুলুঙা নাৱেৰেও ইপাৰ সিপাৰ হ'ব পাৰি। দক্ষিণে বিশাল ব্ৰহ্মপুত্ৰ, বাৰিষা খৰালি সদায় একে।
মাজুলীৰ বুকুৰ সমতলত থিয় দি চকু ফুৰালে উত্তৰ পূব দক্ষিণ তিনিওফালে চকুত পৰে পৰ্বতৰ ধূসৰ নীলাভ দৃশ্য, হিমালয়, পাটকাই, নগা, বৰাইল পৰ্বতৰ ওখ চাপৰ দিগন্ত ৰেখা। মাজুলীৰ পশ্চিমলৈ মুকলি, সেইপিনেদি বাট উলিয়াই বৈ গৈ আছে চিৰপ্ৰবাহিনী সাগৰমুখী বৰলুইত ব্ৰহ্মপুত্ৰ। তাৰ সিপাৰে মানুহৰ হাই উৰুমিৰে ভৰা চিনাকি গাঁও, চিনাকি অৰণ্য, কাজিৰঙা হাবি, নামবৰ হাবি। তাৰ পিছফালে থিয় হৈ আছে মিকিৰ পৰ্বত। এই মাজুলীৰে পশ্চিমৰ ফালে দক্ষিণত আছিল এখন হাবিতলীয়া গাঁও ধোঁৱাহাট, ধোঁৱাখুটি নামৰ সৰু জান এটাৰ পাৰত। তাতে কৃষক, বাঢ়ৈ, খনিকৰ, বেপাৰী, বনিয়াৰ এখন হাট বহাৰ ঠাই। এদিন আহি এই ধোঁৱাখুটিৰ পাৰত নাৱৰ পৰা নামিলহি এদল মানুহ, মতা তিৰোতা ল'ৰা ছোৱালী, লগত ঘৰুৱা বস্তু বাহানি, দা কোৰ, খোল ঢোল, কাঁহী বাতি, কাপোৰ কানি। এঠাইৰ পৰা গৈ অন্য ঠাইত স্থায়ীভাৱে বা অস্থায়ীভাৱে থিতাপি লৈ বসবাস কৰিবলৈ লোৱাত কোনো হকা বাধা নাই, মাটিৰ নাটনি নাই। বিস্তৰ অৰণ্যভূমি, বিস্তৃত মুকলি পথাৰ, নৈৰ পাৰে পাৰে খৰালি খেতি কৰিব পৰা পলসুৱা বালি চাপৰি। ধোঁৱাখুটিৰ পাৰৰ ধোঁৱাহাটত নতুন ব্যস্ততা। হাবি কটা হৈছে, বননি চুৰুকি চিকুনাই চোতাল উলিওৱা হৈছে, বহাঘৰ সাজিবৰ কাৰণে ভেটি বন্ধা হৈছে, খুটা চুটিৰ কাৰণে কাঠ বাঁহ কটা হৈছে, ধোঁৱাখুটিৰ পাৰত জুই জ্বলিছে, ভাত পানী ৰন্ধা আৰম্ভ হৈছে। ওচৰ পাজৰৰ মানুহ আহি গোট খাইছেহি, সকলোৰে চকুৱে মুখে কৌতূহল, এক অকাৰণ আনন্দ উল্লাস। এইজনেই সেইজন পুৰুষ যাৰ কথা ইতিমধ্যে উজনি নামনিত ৰাইজৰ মাজত সৰব জনাজনি হৈছে। এইটোৱেই সেই প্ৰখ্যাত বাৰভূঞাৰ পৰিয়ালটো যি কছাৰীৰ লগত যুঁজবাগৰ কৰি নাথাকি ঘৰ বাৰী এৰি ব্ৰহ্মপুত্ৰ পাৰ হৈ ভলুকাগুৰিত, কোমোৰাকোটাত আৰু তাৰ পাছত সদলবলে গাংমৌত আছিলহি। 7 বছৰ 6 মাহ সপৰিয়ালে গাংমৌত থাকি ভোটৰ উপদ্ৰৱৰ আশংকা কৰি কলাকটাই দি নাৱেৰে উজাই আহি ধোঁৱাহাটত ওলাইছেহি। লগত পত্নী কালিন্দী, পুতেক ৰমানন্দ, হৰিচৰণ আৰু কমললোচন, আৰু ব্ৰাহ্মণ, কায়স্থ, ভকত, শিষ্য আৰু গায়ন বায়ন আৰু লগোৱালিগিৰিৰ দল। এইজনেই ইতিমধ্যে জনাজাত হৈ পৰা কুসুম্বৰ ভূঞাৰ পুত্ৰ, গায়ক, বাদক, কবি, শাস্ত্ৰকাৰ, নাট্যকাৰ শংকৰদেৱ, শংকৰ গুৰু। ধোঁৱাখুটিৰ ৰাইজে সাদৰ স্বাগত জনালে এই নতুন পৰিয়ালটোক। শংকৰদেৱ সুদাহাতে সুদামুখে অহা নাই, কেৱল আত্মৰক্ষা কৰিবৰ কাৰণে অহা নাই, অন্য ঠাইত উপভোগ কৰিবলৈ নোপোৱা ভোগৰ আশাতো অহা নাই। আহিছে অলপ শান্তি বিচাৰি, অলপ নিৰাপত্তা বিচাৰি, আৰু বিশেষকৈ যি এক নতুন জীৱনাদৰ্শ সৰ্বসাধাৰণলৈ আগবঢ়োৱাৰ সংকল্প লৈছে, এখন ঐক্যবদ্ধ আৰু শুদ্ধাচাৰী বৈষ্ণৱ সমাজ গঢ়ি তুলিবৰ কাৰণে যি আঁচনি হাতত লৈছে, সেই আঁচনি সফলভাৱে কাৰ্যকৰী তুলিবৰ কাৰণে দেহে মনে খাটিবৰ উপযোগী এটা পৰিৱেশ লাভ কৰিবৰ কাৰণে গুচি আহিছে মাজুলীৰ এই শান্ত প্ৰান্তৰলৈ। নিজৰ কঠিন লক্ষ্যস্থানত উপনীত হ'বৰ কাৰণে শংকৰদেৱক লাগে এক নিৰুপদ্ৰৱ শান্তিৰ পৰিৱেশ, যাৰ কাৰণেই তেওঁ এঠাই এৰি অন্য এঠাইলৈ চোং সলাই ফুৰিবলগীয়া হৈছে। বৰদোৱা এৰিবলগীয়া হৈছিল কছাৰীৰ উপদ্ৰৱত, ৰৌতা কোমোৰাকোটা এৰিবলগীয়া হৈছিল কোচ সৈন্যৰ আক্ৰমণৰ ভয়ত, আহিল গাংমৌলৈ, চুতীয়া ৰজাৰ প্ৰজা হৈ তাতে থিতাপি লৈ থাকিবৰ যত্ন কৰিছিল। আছিল কেইটামান বছৰ, কিন্তু অশান্তিয়ে পিছ নেৰিলে। এফালে নিচিবোৰৰ ভয়, আনফালে কোচৰ ভয়। মজিয়াত ৰমানন্দ, হৰিচৰণ আৰু কমললোচনৰ নিচিনা কম বয়সীয়া শিশু আৰু বৃদ্ধ জয়ন্তা আৰু মাধৱ। এই গাংমৌতেই শংকৰদেৱৰ এই দুয়োজনা পিতামহৰ মৃত্যু হ'ল। এটা এটা পুৰুষৰ কাহিনীৰ সামৰণি পৰিল। কিন্তু ধোঁৱাহাট জানো নিৰাপদ? অধিপতি চুতীয়া ৰজা, দা ডাঙৰীয়া বিষয়াৰ মাজত খোৱা কামোৰা, চুতীয়া ৰাজ্যৰ থৰক বৰক অৱস্থা, ৰাজ্য প্ৰায় অৰাজক। হয়তো এনে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি শংকৰদেৱৰ নেতৃত্বত বাৰভূঞাৰ পৰিয়ালে নিজৰ অৱস্থা সুস্থিৰ কৰিব পাৰিব। কিন্তু বেছিদিন যাবলৈ নাপালে। চুহুংমুং দিহিঙীয়া ৰজাই ৰণত চুতীয়া ৰজাক হৰুৱাই ধোঁৱাহাটৰো গৰাকী হ'ল। বাৰভূঞা শংকৰদেৱৰ পৰিয়াল হৈ পৰিল আহোম ৰজাৰ প্ৰজা। বিস্তৃত এক উৰ্বৰা ভূখণ্ড, অথচ গোটেই অঞ্চল সামৰি এই ভূখণ্ডৰ এটা নিজস্ব নাম নাই,
একে বায়ু পানীৰ মাজত জীৱন ধাৰণ কৰা, একে ধ্যান ধাৰণাৰ মাজত ডাঙৰ হোৱা, কিন্তু বেলেগে বেলেগে এই থুপি থুপিকৈ থকা মানুহবোৰৰ কোনো এটা সাধাৰণ চিনাকি নাই। একোডোখৰ ঠাইত একোটা ফৈদ বা জাতিৰ মানুহ থাকে। লুইতৰ পাৰৰ সমতলত থাকে চুতীয়া, মৰাণ, তিৱা, ৰাভা, কছাৰী, বড়ো, হোজাই, মেচ, তিপ্ৰা আদি ফৈদৰ মানুহ। উত্তৰ পূব আৰু উত্তৰৰ ফালে থাকে মিচিমি, চিংফৌ, অঁকা, দফলা, মিচিং আদি আৰু ভুটীয়াবিলাক। এওঁলোকৰ সৰহভাগ থাকে পাহাৰত আৰু পাহাৰৰ নামনিত। পূবলৈ থাকে আহোম, ফাকেয়াল, খামতি, তুৰুং, নগা, আইটনীয়াবিলাক। দক্ষিণৰ পৰ্বতমালাত থাকে আও, আংগামী, লঠা, চেমা, মেইটেই আৰু মিজুবিলাক। গাতে লাগি থকা কাৰ্বি, জয়ন্তীয়া, খৈৰামী, গাৰো, হাজংবিলাক। প্ৰতিটো ফৈদৰ সুকীয়া সুকীয়া নাম, সুকীয়া সুকীয়া চিনাকি, সুকীয়া সুকীয়া ইতিবৃত্ত। একেখন ঠাইতে ইমান বিধে বিধে মানুহ, ইমান বিধে বিধে জাতি, ইমান বেলেগ বেলেগ দোৱান, এই সকলোকে একেটা নামেৰে চিনাকি দিব নোৱাৰিনে? এই গোটেই অঞ্চলটোক এটা নামেৰে মাতিব নোৱাৰিনে? এই সকলো মানুহে বুজিব পৰা, ক'ব পৰা এটা উমৈহতীয়া ভাষা উলিয়াব নোৱাৰিনে? এই সকলোকে একেখন বহল সমাজৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰিনে? এই সকলোকে এটা বৃহত্তৰ জীৱনাদৰ্শৰ অনুগামী কৰিব নোৱাৰিনে? সকলোকে মিলাই এটা জাতি কৰিব নোৱাৰিনে? প্ৰাগজ্যোতিষপুৰ বুলিলে কিমান ঠাইক সামৰে, কিমান মানুহক সামৰে? কামৰূপ বুলিলে এই সমগ্ৰ ভূখণ্ডক বুজাই জানো? কমতাৰ সীমা ক'ৰ পৰা ক'লৈকে? লুইতপৰীয়া গাঁৱলীয়া মানুহবোৰে যি ভাষা কয়, যি কথা কয়, তাকে জানো এই গোটেই ভূখণ্ডৰ সকলো মানুহৰ মুখৰ ভাষা কৰি তুলিব নোৱাৰি? যিবোৰ মাত কথা কামৰূপৰ মানুহে বুজি পায়, গৌড়ৰ মানুহে বুজি পায়, উৰেষাৰ মানুহে বুজি পায় কাশী, বৃন্দাবন, মথুৰা, হৰিদ্বাৰ, হস্তিনাপুৰ, কুৰুক্ষেত্ৰৰ মানুহে, বুজি পায় ব্ৰজধামৰ ব্ৰজবাসী মানুহে, বুজি পায় গংগাৰ পাৰৰ মানুহে, যমুনাৰ পাৰৰ মানুহে, ব্ৰহ্মপুত্ৰৰ পাৰৰ মানুহেও যদি সেই ভাষাকে মোৰ বুলি ক'বলৈ লয়, থাকক উচ্চাৰণৰ হেনাহুচা, থাকক তাৰ মাজত নিজ নিজ ঠাইৰ ঘৰুৱা শব্দ, জতুৱা ঠাঁচ, নিজ নিজ কথা কোৱাৰ ৰীতি, যোজনা, ফকৰা। ভাৰতবৰ্ষৰ এই বিৰাট ভূখণ্ডৰ অধিবাসী লাখ লাখ মানুহে ইটোৱে সিটোৰ ভাৱ বুজি পাব, সুখ বুজি পাব, দুখ বুজি পাব, হাঁহি বুজি পাব, বেদনা বুজি পাব, আশা বুজি পাব, আকাংক্ষা বুজি পাব। থাকক নিজ নিজ থলুৱা পাৰ্থক্য, তথাপি সমূহীয়া কথাবোৰ আছতীয়া হৈ নাথাকি হৈ পৰিব সাৰ্বজনীন। দেৱভাষা হ'লেও, হিন্দু শাস্ত্ৰৰ ভাষা হ'লেও সংস্কৃত সেই ভাষা নহয় যাক সকলোৱে বুজিব পাৰে, যাক সকলোৱে ক'ব পাৰে। সেই ভাষা এমুঠিমান ব্ৰাহ্মণ দৈৱজ্ঞৰ ভাষা, যাক সৰ্বজনৰ ভাষা কৰা নাযায়। দিল্লী হস্তিনাপুৰৰ মুছলমান ৰজাই চলাইছে ফাৰ্চী ভাষা। কিমানে বুজিব পাৰে, কিমানে ক'ব পাৰে সেই ভাষা? বাল্মীকিয়ে ৰচনা কৰা ৰামায়ণ শাস্ত্ৰ যদি তুলসীদাসে ৰাইজৰ ভাষালৈ ভাঙনি কৰে, কৃত্তিবাসে ভাঙনি কৰে, মাধৱ কুণ্ডলীয়ে ভাঙনি কৰে, গোটেই উত্তৰ ভাৰতত সাধাৰণ ৰাইজেও জানিব ৰামায়ণ শাস্ত্ৰত কি আছে। সৰ্বসাধাৰণে বুজি পোৱা মাত কথাৰে মই সৰ্বসাধাৰণৰ কাষ চাপিব লাগিব, সৰ্বসাধাৰণৰ হৃদয় জয় কৰিব লাগিব। ধন্য নৰতনু ভাল, সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ২৯ খণ্ডটি শুনিলে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।